ভাবে যে কি আছে সেইসকলক মই আগতে কৈ কেৰিয়াৰ গোটেই জীৱন ধ্বংস হৈ যাব এইখিনি কথা মই ক'লোঁ উল্টা পাল্টা বস্তু কি চাই কি নাচায় কোনো ধৰিব নোৱাৰে সেইটো চাব লগা কণ্টেণ্টেই নহয় হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে চাগে মানে আজি এটা বেলেগ ভিডিঅ'ত আহিছোঁ বনোৱাৰ কাৰণে সেই কথাটো হৈছে কি আপোনাৰ বহুত ভিডিঅ' বনাই আছা মানে মাল কামি আছা বুলি ভাবে এনেকুৱা বুলি ভাবে যে মই তেওঁলোকক ক'ব বিচাৰোঁ যিসকলে মোৰ ভিডিঅ'বিলাক চাই কমেণ্ট নকৰে মোক মানে যিহেতু ক'ৰবাত যদি মই ভিডিঅ' বনাব যাওঁ বা ক'ৰবাত যদি মই কিবা বজাৰ কৰিব যাওঁ বা কিবা যদি কৰিব যাওঁ তেতিয়াহ'লে সেইসকলে মোক ডাইৰেক্টলি কয় যে মানে ইউটিউবত ভিডিঅ' বনাই আছা মাল কামে আছা আৰু না পুৰা তো ভাবি লয় কি যে ইউটিউবত ভিডিঅ' বনালে বা 2-4টা ভিডিঅ' দিলে বা ক'ৰবাত 100-200 ভিউ আহিলে ভাবে কি বহুত পইচা ইনকাম কৰা বুলি ভাবি বহুত মানুহবিলাক তো আজি মই সেইসকল মানুহবিলাকক কম ইউটিউবত পইচা কমোৱাটো কিমান সহজ আৰু কিমান টান আজি এই ভিডিঅ'টো সেইসকল মানুহৰ কাৰণে যিসকল মানুহে মোৰ ভিডিঅ' চাই যিসকলে মোক সোধে যিসকল মানে মোক কয় ৰাস্তা ঘাটে দেখা পালে যে কুলেন বৈশ্য তুমি ইউটিউবত ভিডিঅ' বনাই কোনো পূজা মানে পইচা কমাই আছা আজি মই ইউটিউবত ভিডিঅ' বনাই থাকিব আজি প্ৰায় 4-5 বছৰ সময় হ'ল কিন্তু আজিলৈ মই ইউটিউবৰ পৰা বা ফেচবুকৰ পৰা 1 টকা পইচা মই পোৱা নাই নোপোৱা কাৰণটো হৈছে কি মই কণ্টিনিউ ভিডিঅ' বা কণ্টিনিউ একোটা কণ্টেণ্ট মানে নবনাওঁৱেই বনোৱাই নাই এতিয়াৰ পৰাহে বনোৱা হ'লোঁ আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'বিলাক চাই চাবচোন কোনোবাটো মাহত এটা কোনোবাটো 3 মাহৰ মূৰত 2টা কোনোবাটো 5 মাহৰ মূৰত 3টা এনেকুৱা বৰ্তমান 2023 বৰ্ষতে মই কণ্টিনিউ ভিডিঅ' বনোৱা হ'লোঁ আকৌ মোৰ কিছু ভিডিঅ' ভিউ অহাৰ কাৰণে মোৰ ফলোৱাৰ্ছ বঢ়াৰ কাৰণে মোৰ ছাবস্ক্ৰাইবাৰ বঢ়াৰ কাৰণেহে মই এই ভিডিঅ' কণ্টিনিউ বনোৱাৰ কাৰণে আৰম্ভ কৰিলোঁ মোৰ এই জাৰ্ণিটো ইমান সহজ নাছিলে কিয় নাছিলে যে ইউটিউবত ভিডিঅ' বনোৱাটো সহজ একেবাৰে সহজ যিকোনো ব্যক্তিয়ে ইউটিউবত ভিডিঅ' দিব পাৰিব বনাব পাৰিব তাকে অলৰেডি ইউটিউবত ভিডিঅ' বনায় বা ইউটিউবৰ পৰা পইচা পাইছে তেওঁলোকে জানে যে তেওঁলোকে কিমান কষ্ট কৰিছে বা কিমান দৌৰিছে এই ইউটিউবত ভিডিঅ' বনোৱাৰ কাৰণে সামান্য 5 মিনিটৰ ভিডিঅ' এটা বনোৱাৰ কাৰণে বা 10 মিনিটৰ এটা ভিডিঅ' বনোৱাৰ কাৰণে তেওঁলোকে ক'ত ঘূৰি গৈছে কিমান পকেটত পইচা খৰচ হৈছে সেইখিনি কথা তেওঁলোকেই জানিব মোৰতো মইহে জানিব বেলেগেতো নাজানে এজন ভিউৱাৰ্ছে গম পাব নেকি মই বা কিমান জেগাত ঘূৰিছোঁ কিমান টকা ঘূৰি ভিডিঅ' এটা বনাইছোঁ উৰাইছোঁ সেইটোতো ভিউৱাৰ্ছে মোৰ নাজানে নহয় যায় এজন ইউটিউবাৰে গম পাব এটা ভিডিঅ' বনোৱাৰ কাৰণে এটা ভিডিঅ' ক্ৰিয়েট কৰাৰ কাৰণে কণ্টেণ্ট এটা বনোৱাৰ কাৰণে কিমান কষ্ট হয় কিমান মডিফাই কৰিব লাগে নিজকে নিজেই বৰ্তমানো মই মানে ক'ব নোৱাৰিম যে মই এজন ছাকচেছফুল ইউটিউবাৰ বুলি তাৰমানে ছাকচেছফুল ইউটিউবাৰ হ'ম কেনেকৈ মোৰ ফলোৱাৰ্ছে নাই মই যি সময়ত ইউটিউব চেনেল খুলিছিলোঁ 2018 চনত সেই সময়তে যদি মই কণ্টিনিউ ভিডিঅ' বনাই থাকিলোঁ তেতিয়াহ'লে আজিলৈ মই বহুত ডাঙৰ এজন ইউটিউবাৰ হ'ব পাৰিলোঁ ডাঙৰ হ'ব নোৱাৰিতো 10 নম্বৰত থাকিলেও হয় 10 নম্বৰ হ'ব নোৱাৰিতো 20 নম্বৰত থাকিলেও হয় এতিয়াতো মোটামুটি 1000ৰ তলত আছে এনেকুৱা ইউটিউবাৰ অসমত কিমান হৈ গৈছে ভাবিছোঁ মানে ইউটিউবাৰটো আমাতকৈ বহুত ডাঙৰ ইউটিউবাৰ আছে আমাতকৈ বহুত ভিউৱাৰ্ছ বা ইউটিউবাৰ আছে তথাপি আজি সেইবিলাকত ভিউৱে নাচায় কিমান চাব বাৰু কাক চাব এতিয়া তাৰমানে আপোনাৰ ইমান হৈ গৈছে অসমত তাৰমানে ইউটিউবাৰ যে মই যদি কিবা এটা ভিডিঅ' এটা দিছোঁ এনেকৈ সাৰ্চ কৰি থাকিব মোবাইলটো চালা নাচালে নাই আৰু কোনো তাৰমানে আহি নাই এটা সময়ত এনেকুৱা আছিল যি সময়ত আমি ভিডিঅ' বনাইছিলোঁ সেই সময়ত এনেকুৱা আছিল যে 2018 চনত অসমীয়া চেনেল বিচাৰি গৈছিল ইউটিউবত ইমান ইউটিউবত অসমীয়া চেনেল চাওঁ বুলি এতিয়া সেনেকুৱা নাযায় তাৰমানে এটা কথা আছে যে যাচি দিলে সোণৰো মূল্য নাই যে সেনেকুৱা কথা মই সেইসকলক এইটো ক'ব বিচাৰিছোঁ যে ইউটিউবত দাদাসকল বা বন্ধুসকল ভিডিঅ' দিয়া বহুত সহজ কিন্তু সেই মাল পোৱাটো বহুত টান ইউটিউবত 2টা ৰুল ফ'ল' কৰিব লাগিব মই খাদ্য 2টা ৰুল বুলি কৈছোঁ মানে বহুত ৰুল আছে সেনেকুৱা কিন্তু মেইন হৈছে 2টা ৰুল প্ৰথম ৰুলটো হৈছে আপোনাৰ 1000 ছাবস্ক্ৰাইবাৰ লাগিব প্ৰথম ৰুলটো দ্বিতীয় ৰুল হৈছে কি 4000 ঘণ্টা আপোনাৰ ভিডিঅ' চাব লাগিব ইউটিউবত তাৰপিছতে আপোনাৰ ইউটিউবৰ যিটো আপোনাৰ আছে অফিচ আছে তেওঁলোকে আপোনাৰ এই ভিডিঅ'বিলাক চাব আপুনি কি ভিডিঅ' বনাইছে ইউটিউবত এটা ভিডিঅ'বিলাক চাই তাৰপিছতে আপোনাৰ চেনেলটো মনিটাইজৰ কাৰণে বেলেগক পঠাই দিব এই চেনেলটো অমুকত এই চেনেলটো মনিটাইজ কৰি দিয়ক
এই ভিডিঅ'বিলাক চাই ভাল লাগছে, চব গোটেইখিনি গাইডলাইন ফ'ল' কৰি সিহঁতক ভিডিঅ'বিলাক বনাইছে। তাৰপিছতে আৰু কেইমাহমান পিছতে আপোনাৰ চেনেলটো মনিটাইজ হ'ব। তাৰপিছত আপোনাৰ গুগল এক্সেঞ্জ ইউটিউবৰ পৰা আপোনাক মেইল আহিব, এই মেইলটো আহি আপোনাক বেংকৰ একাউণ্টছ খুলিব ক'ব। তাৰপিছত আপোনাৰ একাউণ্ট দিব, তাৰপিছত আপোনাৰ তাতে প্ৰত্যেকটো মাহে মাহে $100 বা $200 যিমানখিনি সোমায় প্ৰত্যেকটো মাহে মাহে পইচা সোমাব। তাৰপিছতে আপুনি পইচা পাব। ইমান সহজ নহয় ভাই, ইমান ইজি নহয়। বহুত তাতে ৰুটি বাপা বেলিব লাগিব ইউটিউবত আজিকালি বৰ্তমান ফেমাছ হ'বৰ কাৰণে বা পইচা কামৰ কাৰণে। আৰু যিসকল মানুহে ইউটিউবত পইচা কামাম বুলি ইউটিউব চেনেল খুলি আছে, সেইসকলক মই আগতে কৈ দিছোঁ যে আপোনালোকে যদি কিবা বেলেগ কাম কৰি আছে, সেইটো আপোনাৰ যিটো প্ৰফেচনেল কাম কৰি আছে সেইটো কামে কৰি থাকক, এইবিলাকত নাহিব। তো যদি আপুনি এইসকল বাকী ইউটিউবাৰসকলক যদি লাইফষ্টাইলটো দেখি ফলোৱাৰ্ছটো দেখি যদি আপোনালোকে ইউটিউবত আহিছে, তেনেহ'লে আপোনালোকৰ লাইফ কেৰিয়াৰ গোটেই জীৱন ধ্বংস হৈ যাব। এইখিনি কথা মই ক'লোঁ আপোনাক। ইউটিউবত এটা এনেকুৱা বস্তু, ইউটিউবটো মানে উল্টা পাল্টা বস্তু, কি চাই কি নাচাই কোনো ধৰিব নোৱাৰে। আপুনি এটা কণ্টেণ্ট এটা বনাইছে, বহুত কষ্ট কৰি কণ্টেণ্টটো বনাইছে, চাব লগা কণ্টেণ্ট, সেইটো কণ্টেণ্ট আপুনি নাচায়, 15-20টা 50টা এনেকুৱা ভিউ আহে। এনেকুৱা আপুনি কণ্টেণ্ট এটা বনাইছে, সেইটো চাব লগা কণ্টেণ্টেই নহয়, চাব লগা ভিডিঅ'ই নহয়, কিন্তু সেইটোতে আপুনি লাখ লাখ ভিউ আহিছে। সেনেকুৱা বস্তু। আপুনি ইয়াতে এই যিমান হাই ফাই ড্ৰেছ পিন্ধে, যিমান ভাল ভাল কথা কৈ নাথাকক কিয় আপোনাক নাচায়। আপুনি ভাল ভাল যেনেকৈ কথা কৈ নাথাকক কিয় আপোনাক পাব্লিকে নাচায়। কি বকি আছে ই? আজি একদম সাপৰে উদাহৰণস্বৰূপে এটা কথা ক'ব যে, এডাল সাপ আৰু এটা নিউলৰ যদি আপোনাক কাজিয়া লগাতে এটা ভিডিঅ' এটা দি দিয়ে, এই ভিডিঅ'টোত আপুনি লাখ লাখ ভিউ বা মিলিয়ন মিলিয়ন ভিউ আহিব। এই ভিডিঅ'টো ভাইৰেল হৈ যাব, চাই ভাল পাব মানুহে। এটা উদাহৰণস্বৰূপে আমি বেছিভাগ ভাইৰেল ভিডিঅ' কিছুমান দেখা পাওঁ যে এক্সিডেণ্টৰ ভিডিঅ'বিলাক, দুৰ্ঘটনাৰ ভিডিঅ'বিলাক চাবচোন কিমান ভাইৰেল হৈ যায় আৰু কিমান ভিউ আহে। সেনেকুৱা ভিডিঅ' বহুতে চায়। আপুনি বেলেগ এটা ভিডিঅ' আপোনাক ফুৰিব যাওক সেইটো ভিডিঅ' বেছি নাচায়, ইণ্টাৰেষ্টে নিদিয়ে। ইউটিউবটো হৈছে এনেকুৱা উল্টা পাল্টা বস্তু, কি চাই কি নাচায় লিমিট নাই। ভাল লাগিলে চাই থাকোঁ, বেয়া লাগিলে এৰি দিওঁ। আৰু যাৰ ভিডিঅ' আগৰ পৰা চলি আহিছে তাৰ ভিডিঅ' চাওঁৱেই প্ৰায়, যাৰ ভিডিঅ' চলা নাই ইউটিউবততো আকৌ ক'ব লগা কোনো কথাই নাই আপোনাৰ যে মই আজি 1 নম্বৰ হৈ আছোঁ, মই 1 নম্বৰে হৈ থাকোঁ। আজি আপুনি 1 নম্বৰ হৈ আছে, কালি 2 নম্বৰ হৈ যাব, আকৌ 3 নম্বৰ হৈ যাব। তাৰপিছত আপোনাৰ বাকীবিলাকৰ ইউটিউবাৰ যেনেকৈ আগতে লাখ লাখ ভিউ হৈছিল, এতিয়া টিভিবিলাকৰ ভিউৱে নাই, 1000-2000 ভিউ আহে, মাহটোতো এটা 10,000 ভিউ নহয়। যিসকল মানুহৰ আগতে 2019-18 চনত বা 2020 চনত যেনেকুৱা ভিউ আহিছিল, লাখ লাখ ভিউ আহিছিল, সেইসকল আজি ইউটিউবাৰসকলৰ হাতত 5,000 ভিউ, 10,000 ভিউ, মাহৰ সেইখিনি ভিউ। সেই ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাক, আমিতো অলপ সৰু সুৰাই আছোঁ, একেবাৰে সৰু। যদি এইটো হৈছিল ইউটিউবৰ ভুল, তো মই সেইসকলক কিয় ক'ব বিচাৰিছোঁ যে ইউটিউবৰ দাদাসকল বন্ধুসকল, পইচা কামা ইমান ইজি নহয়। ইউটিউব এটা এনে উল্টা পাল্টা বস্তু, চলিয়ে যাব আৰু যদি নচলে। আমাৰ আজি 4 বছৰ হ'ল মোক ইউটিউব চলিছে নেকি? 4 বছৰ 5 বছৰ হ'ল চলাই আনি, তথাপিও মই কণ্টেণ্ট কৰি আছোঁ, তথাপিও কণ্টেণ্ট মই ক্ৰিয়েট কৰি ভিডিঅ' দি আছোঁ, ভাল লাগে সেইকাৰণে দি আছোঁ। মই পইচা ৰখাত দিয়া নাই, কিন্তু আপোনালোকে নাভাবিব মই পইচা ৰখাত মই ইউটিউবত ভিডিঅ' দিয়া নাই, ভাল লাগে, কিবা এটা কৰি ভাল লাগে, সেইকাৰণে মই ইউটিউবত ভিডিঅ' বনাই আছোঁ বা ব্লগিং কৰি আছোঁ। ঠিক আছে, আজি আপোনালোকে নিশ্চয় মোৰ কথাখিনি নিশ্চয় ভালদৰে বুজি পালে। যদি মোৰ ভিডিঅ' চাই আপোনালোকে নিশ্চয় লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব।